চালা মেণ্টেলি পুৰা ডিষ্টাৰ্ব হৈ আহিছোঁ ভাই। ধুৰন্ধৰ 2 দ্য ৰিভেঞ্জ এনেকুৱা এখন মুভি যিখন চোৱাৰ পিছত মই একদম মানে অস্থিৰ হৈ গ'লোঁ। চিনেমাখন মানে 3 ঘণ্টা 55 মিনিটৰ হয় আৰু চিনেমাখন 4 ঘণ্টাই আপুনি ধৰি লওক। সেন্সৰ বোৰ্ডে ইয়াৰ চিন কাটি 21টা চিন কটাৰ পাছতো চিনেমাখন 3 ঘণ্টা 49 মিনিটৰ চিনেমা। আৰু মই চাবলৈ গৈছিলোঁ কালি 5টা বজাত সন্ধিয়া। ৰাতি বহুত অহাৰ পৰা দেৰি হ'ল কাৰণে মই ভিডিঅ'টো বনাব নোৱাৰিলোঁ, সেইকাৰণে মই ভিডিঅ'টো এতিয়া দিছোঁ। চাবলৈ গ'লেতো 5টা বজাত ঠিকেই, কিন্তু চাবলৈ যোৱাৰ আগত ডাঙৰ কাহিনী আছে যিটো ক'লে চিনেমাখনৰ ৰিভিউটো আৰু দীঘল হৈ যাব, তো সেইটো মই নকওঁ। তিতিবুৰি চিনেমাখন চাবলৈ গ'লোঁ, 5টা বজাত চোৱা আছিলে, অলপ দেৰি হৈ গ'ল, কিন্তু ভাগ্য ভাল। মই মোৰ নিজৰে ভাগ্য ভাল বুলি ভাবোঁ যে চিনেমাখন লেটকৈ ষ্টাৰ্ট হ'ল। চিনেমাখনৰ কিবা ইছ্যু আছিলে ডাউনলোডৰ, যাৰ কাৰণে চিনেমাখন 1 ঘণ্টা লেট, মানে 6টামান বজাতহে ষ্টাৰ্ট হৈছে। আৰু চিনেমাখন চাবলৈ মানে ফুল্লি অডিয়েন্স, মানে আপুনি ভাবক না, চিনেমা হলৰ যদি গোটেই চিটকেইটা মানুহৰে ভৰপূৰ হৈ থাকে, একদম হাউচফুল থিয়েটাৰ, আৰু তাৰ মাজত আপুনি চিনেমা চাইছে, কেনেকুৱা এটা হেভি এক্সপিৰিয়েঞ্চ। আচলতে এইটো চিনেমা হিচাপে মই চোৱা নাই, চিনেমা এটা ফেষ্টিভেল হৈ গৈছে। মানুহবোৰৰ কিমান এনজয়মেণ্ট ধুৰন্ধৰ 2ক লৈ আশা, আৰু সেই আশা কেনেকুৱা হ'ল আপোনালোকে যদি জানিব বিচাৰে তেন্তে মোৰ ভিডিঅ'টো শেষলৈকে চাওক। A to Z আপোনালোকে অনেষ্ট ৰিভিউ ধুৰন্ধৰ 2 দ্য ৰিভেঞ্জৰ পাই যাব। তো বন্ধুসকল, প্ৰথমত থেংকছ টু আদিত্য ধাৰ, যিজন ডাইৰেক্টৰ আছিলে ধুৰন্ধৰৰ, আৰু তেখেতে ইমান মানে ডিটেইলিং চিনেমা বনাইছে, ইমান ডাৰ্ক ট্ৰুথ চিনেমা বনাইছে, যি নেকি এনেকুৱা চিনেমা বনাবলৈ সাহস লাগিব একদম। আপোনালোকে চিনেমাখন প্ৰথমখনটো চাইছেই, আৰু যিসকলে নাই চোৱা হয়তো বহুত কম সংখ্যক লোকে ধুৰন্ধৰ নোচোৱা ওলাব, আৰু যিসকলে চাইছে আপোনালোকে গম পায় ধুৰন্ধৰৰ ক্ৰেজটো কেনেকুৱা। ইণ্ডিয়াৰ চবতছে ডাঙৰ চিনেমা এখন বনি গ'ল, আৰু ধুৰন্ধৰ 2টো এতিয়া হিষ্ট্ৰী লিখিব। আৰে চেলিউট আদিত্য ধাৰ ভাই, হেডছ অফ, কি চিনেমা দেখুৱাই দিলা। এইখন চিনেমা চোৱাৰ পাছত আমাৰ একদম নাজৰিয়া চেঞ্জ হৈ গ'ল চিনেমাৰ প্ৰতি। মানে আমাক বহুত ছুপাৰহিট বা ভাল চিনেমা এখনো আমাৰ এতিয়া মানে কমিয়া আমি পাই যাম, এনেকুৱা এখন চিনেমা বনাব। মানে চিনেমা কেনেকৈ বনে আপোনাৰ পৰা শিকিবলৈ বহুতখিনি বস্তু আছে। সন্দীপ ৰেড্ডি বাংগাই যিনি ৰ এণ্ড ৰিয়েলিষ্টিক টাইপ চিনেমা বনাই আমাৰ দৰ্শকৰ মন জয় কৰে, আপুনি তাতকৈও বহুত বেছি লেভেল ক্ৰছ কৰি দিলে। অ' মাই গড, এটা ডাঙৰ বিগ এক্সপিৰিয়েঞ্চ হ'ল আপোনাৰ এই ধুৰন্ধৰখনৰ পৰা। তো থেংক ইউ ছ' মাছ। আৰু ৰণবীৰ সিং, আৰে ভাই তাৰতো কথা ক'বলৈ নাযাওঁ। আপোনালোকে যদি ধুৰন্ধৰ 1খন যদি 100% পাইছে, এইখন 100 × 10 মাল্টিপুল কৰি দিয়ক। মানে এনেকুৱা এখন তাবাহী চিনেমা আপোনালোকে, মানে মই কৈছোঁ ন, এইখন চিনেমা যেতিয়া আপোনালোকে চাবলৈ বহিব, চিটৰ পৰা নুঠিব, আৰু 4 ঘণ্টা সময় আপোনালোকে মোবাইলৰ পৰা দূৰতে থাকক। মানে আপোনালোকে মোবাইলৰ স্ক্ৰীণত যদি কিবা ওলাই পেলাই চায়ো, তেনেহ'লে আপোনালোকে এনেকুৱা পইণ্ট কিছুমান মিছ কৰি দিব যিখিনি আপোনালোকৰ ভাল নালাগিব। একো বাকচদি চিনেমাখনত নাই, একো বাকৱাচ নাই চিনেমাখনত। ৰণবীৰ সিঙেতো পুৰা একদম এইখন চিনেমাত যি জান লগাই দিছে। 2017 চনৰ পৰা ফ্লপ মুভি দি ৰণবীৰ সিঙক বহুতে ঠাট্টা কৰিছিলে, বহুতে ইনচাল্ট কৰিছিলে, কিন্তু বান্দাই একদম 2025ৰ একদম মানে হিষ্টৰিকেল কামবেক কৰি দিলে, আৰু 2026ও এতিয়া ডাবল হিষ্ট্ৰী লিখিবলৈ গৈ আছে। মানে তাৰ এক্টিং ৰণবীৰ সিঙক মানিব লাগিব ভাই, মানে একদম পিক লেভেল এক্টিং। চিনেমাখনৰ একশ্যনে চাব নে, আপোনাৰ ইম'চনেল চিনে চাব নে, চিনেমা কণ্টেণ্টৰ ৰ এণ্ড ৰিয়েলিষ্টিক তাৰ মেটেৰিয়েলছখিনি চাব, এনেকুৱা এলিমেণ্টছ আছে, টুইষ্ট এণ্ড টুইষ্ট আছে চিনেমাখনত, আপোনালোকে চকু ইফাল কৰিব নোৱাৰে। এনেকুৱা ধৰণৰ চিকুৱেল বনাইছে, দি বেষ্ট চিকুৱেল এভাৰ আই হেভ চিন। তো বন্ধুসকল, ৰহমান ডেকেটৰ মৃত্যুৰ পাছত যিটো কাহিনী হয়, সেই কাহিনীটোকে প্ৰগ্ৰেছ কৰা হৈছে আগলৈ, আৰু তাৰ ভিতৰত আপোনালোকে কমপ্লিটলি এটা বেংগাৰ ভাৰ্চন দেখিবলৈ পাব, একদম ৰ এণ্ড ৰিয়েলিষ্টিক, একদম ডাৰ্ক, একদম ৰেথ অফ দ্য গড দেখিবলৈ পাব ৰণবীৰ সিঙক। প্ৰথম পাৰ্টখনতো আপোনালোকে ৰহমান ডেকেট ভিলেন পাৰ্ট হ'ল যদিও একদম পুৰা আমাৰ জান জিকি ল'লে, আৰু ছেকেণ্ড পাৰ্টখন কমপ্লিটলি ৰণবীৰ সিঙৰ ওপৰত ফ'কাছ আছে, কেনেকৈ সি জাস্কিট সিঙৰ পৰা হামজা আলি মাজাৰী হ'লগৈ, এই বস্তুটো কমপ্লিট এটা বহুত বঢ়িয়াকৈ দেখাইছে। আৰু আপোনালোকক কৈ দিছোঁ, চিনেমাখন চাবলৈ গ'লে আপোনালোকে একদম প্ৰথমৰ পৰাই চাওক, একো মিছ নকৰিব। প্ৰথম 10 মিনিটত চিনেমাখনে এনেকুৱাকৈ গৰম কৰি ৰাখিব একদম আপোনালোকক। তাৰ একশ্যন চিনবোৰ, অ' মাই গড, মানে একদম বেষ্ট একশ্যন চিন মই মানিছোঁ নহয়। ৰণবীৰ সিঙক এনেকৈ কোনেও এতিয়াও ইউজ কৰা নাছিলে, আৰু মাক কচম খাই কৈছোঁ, এই আদিত্য দাৰে যি ইউজ কৰিছে তাক, তাৰ বান্দাই মানে এক্টিং লেভেলটোক যেনেকুৱা ওপৰত নিছে, তাৰ তুলনাত এতিয়া কোনো নহয়। মই চিৰিয়াছলি কৈছোঁ, তাৰ তুলনাত এতিয়া কোনো নহয়। মানে ইণ্ডিয়ান ফিল্ম ইণ্ডাষ্ট্ৰী চেঞ্জ হ'বলৈ গৈ আছে, নাজৰিয়া চেঞ্জ হ'বলৈ গৈছে, কণ্টেণ্ট চেঞ্জ হ'বলৈ গৈছে, তাক বনোৱা ষ্টাইল চেঞ্জ হ'ব গৈছে, আৰু সেইটো আদিত্য দাৰে আনি দিলে সেইটো ফিল্ম ইণ্ডাষ্ট্ৰী। জাস্কিট সিঙৰ পৰা যেনেকৈ হামজা আলিৰ কেৰেক্টাৰটো ইয়াত বনাই, তাৰ পাছত কেনেকৈ মানে সি গৈ পেলাই সেই লিয়াৰিত কাবজা কৰি পেলাই একদম ৰেথ অফ দ্য গড হয়, সেই বস্তুটো আপোনালোকে চাব লাগিব। আৰে ভাই, চিনেমাখন চোৱাৰ পাছত মই হলৰ পৰা ওলাই গ'লো, কিন্তু মই লিয়াৰি পেলাই ওলাব পৰা নাই। মোৰ মনত ধুৰন্ধৰে চলি আছে। 4 ঘণ্টাৰ চিনেমা, 1%ও আপুনি ব'ৰ ফিল নকৰিব এইখন চিনেমাত, একদম মজা কৈছোঁ। আৰু এইখন চিনেমা আপোনালোকে ফ্ৰেণ্ডৰ লগত চাওক ভাই, একদম মজা আহি যাব। একদম মানে ডিটেইলিং মুভি, আপোনালোকে মানে কুৱেশ্যনেৰে ভৰপূৰ, আপোনালোকৰ একদম 100% ছেটিছফেকশ্যন দি দিব, একো আপোনালোকে ইয়াত মিছ নকৰিব। এনেকুৱা এটা আছে যে ফাৰ্ষ্টখনত যিটো দেখুৱাই, মানে অক্ষয় খানাৰ যিটো হয় বেংগাৰ চংটো আছিলে, মানে আৰবী, তেনেকুৱা এটা চং ইয়াতো দিছে, বাট সেই লেভেলটো মেটচ কৰিব নোৱাৰিলে। কিন্তু বাকী বান্দাই সকলোবোৰ কাম ইয়াতে কৰিলে, মানে একশ্যন চিনত হওক, আপোনাৰ কণ্টেণ্ট হওক, প্ৰেজেণ্টেশ্যন, আৰু তাৰ যি মানে চকুৰে কথা কোৱা অভিনয়, তাৰ যিটো মানে
মানে যেতিয়া কন্দা ফেচটো হয় সেই বস্তু দেখি পেলাই আপোনালোকে ইম'চনেলি এনেকুৱা কানেক্টেড হৈ যাব আৰু চিনেমাখন লাষ্টত আপোনালোকে উঠি কেতিয়াও নাহিব ক্ৰেডিট চিন এটা আছে পষ্ট ক্ৰেডিট চিন এটা আৰু সেই পষ্ট ক্ৰেডিট চিনটো আপুনি মিছ নকৰিব সেই বস্তুটো আপোনালোক বহুতখিনি বস্তু কানেক্ট কৰি দিব চিনেমাখন প্ৰত্যেকটো থিয়েটাৰতে একদম হাউচফুল হৈ গৈছে আপোনালোকে টিকেট বুক কৰি লওক আমি চাওঁতেতো পুৰা হাউচফুলে আছিলে আৰু মই যেতিয়া চাইছোঁ বুক মাই শ্ব'ত অ' মাই গড মানে আপোনালোকে টিকেট পাবলৈকে নাই সোনকালে চাই লওক নহ'লে স্পইলাৰ বহুত দি দিব মইতো একো স্পইলাৰ নিদিয়াতে কাহিনী বিষয়টো মই একো ক'বলৈ যাওঁ চিনেমাখনৰ প্ৰেজেণ্টেশ্যন কণ্টেণ্টৰ দমত আৰু ইয়াতে মানে যিটো BGM ইউজ কৰিছে অ' মাই গড আপোনালোকৰ একদম পুৰা ইয়াত হিট কৰিব BGMটো আপোনালোকক কৈ দিলোঁ আৰু ফাৰ্ষ্ট পাৰ্টৰ এলবাম যেনেকৈ গানৰ এলবাম আছিলে তাৰ তুলনাত ইয়াৰ এলবামটো সেই হাইপটো ক্ৰিয়েট নকৰে কিন্তু তথাপিও সেই চিনবোৰৰ লগত যেনেকৈ মেটচ কৰিব একদম আউটষ্টেণ্ডিং বাৱাল মানে একদম আৰু এইখন চিনেমা আপোনালোকক মই কৈ দিছোঁ এবাৰ চাই হেঁপাহ পলোৱা চিনেমাই নহয় আৰু আপোনালোকে ধুৰন্ধৰখন চোৱাটো 3 মাহমান হৈ গ'ল আৰু যদি আপোনালোকে নাই চোৱা ৰিচেণ্টলি চাই যাওক আৰু ষ্টৰিটো আপোনালোকে বহুত বেছি ধৰণে কানেক্টেড হ'ব পাৰিব আৰু চিনেমাখনৰ এনেকুৱা এটা টুইষ্ট আছে যিটো আপুনি মই কোনেও এক্সপেক্ট কৰাই নাছিলোঁ চিনেমাখনৰ লাষ্টৰ ক্লাইমেক্সৰ আগত যিটো বস্তু ইয়াতে আপোনাক দিব ন আপুনি শ্বক মানে ইভেন মই নহয় গোটেই চিনেমা থিয়েটাৰ শ্বক মানে কেনেকুৱা চিটি কেনেকুৱা অকি শুনক চা কেনেকুৱা মানে তেওঁলোকৰ চিঞৰ বাখৰ একদম ভাই চেলিউট মানে হেডছ অফ ভাই ধুৰন্ধৰ টিম একদম মানে বহুতেই জবৰদস্ত কাম কৰিছে আৰু এটা কথা কৈ দিছোঁ ইয়াত আপোনালোকে যিটো ইয়াতে ইণ্টাৰভেল ব্লক হ'ব কিছুমান চিনেমা আপোনালোকে দেখে ন একদম ডাঙৰ এটা একশ্যন চিন ৰাখে ঠিক আছে ইণ্টাৰভেল ব্লকত মানে য'ত মানে একদম পুৰা নিজকে খামোচ মাৰি ধৰি ৰাখিব পৰা টাইপ তেনেকুৱা এটা চিন ৰাখে কিন্তু ইয়াতে আপোনাৰ ষ্টৰি টেলিঙৰ দমত এনেকুৱা এটা ইণ্টাৰভেল ষ্ট্ৰং মানে ইয়াতে চিন দিছে সেই চিনটো চাই আপোনালোকে শ্বকড হৈ যাব মানে আপোনালোকে কুৱেশ্যনেৰে মানে ভৰপূৰ হৈ আপোনালোকে ইণ্টাৰভেলৰ পৰা বাহিৰলৈ ওলাই যাব যে আচলতে কি হ'ব ইয়াৰ পাছত আপোনালোকে নিজে এতিয়া থিম বনাই ল'ব লাগিব চিনেমাখনত তেনেকুৱা হৈ যাব একদম বেষ্ট ইণ্টাৰভেল চিন আই হেভ এভাৰ চিন ঠিক আছে মানে এটা মই বহুত দিনৰ মূৰত এনেকুৱা এটা ইণ্টাৰভেল চিন দেখিছোঁ যিটো মানে এনেকুৱা লেভেলত হিট কৰিছে যিটো মানে একদম মানে পামছ মানে চালা চিনেমাখন চাই ইমানেই এনজয় কৰিলোঁ ইমানেই উকি মাৰিলোঁ ইমানেই চিঞৰিলোঁ একদম ডিঙি ইয়ালৈকে একদম বহি আছে মাত ভালকৈ ওলাব পৰা নাই আৰু মই পাহৰি গৈছোঁ যে লাষ্ট টাইম মই কেতিয়া ইমান এনজয় কৰা মুভি চাইছিলোঁ পুষ্পা 5ৰ পৰা ঠিক আছে আৰু এটা কথা কৈ দিছোঁ টক্সিক ভাল ইয়াৰ লগত মানে ক্লেছ নকৰিলে নহ'লে টক্সিকে কিন্তু বহুত বেয়াকৈ পিটন খালেহেঁতেন ইয়াৰ লগত তো বন্ধুসকল ধুৰন্ধৰ টু দ্য ৰিভেঞ্জ একদম থিয়েটাৰত চোৱা এক্সপিৰিয়েঞ্চ চিনেমা আপোনালোকে এইখন মোবাইল বা OTTত চাবলৈ ৱেইট নকৰি চিনেমাখনটো এবাৰ চাইতো হেঁপাহ কেতিয়াও নেপেলায় মইতো আৰু নেক্সট টাইম আকৌ এবাৰ চাম যিহেতু ফাৰ্ষ্ট চাইছিলোঁ এতিয়া মই আকৌ পুনৰ এটা টাইম উলিয়াই পেলাই মই চিনেমাখন চাম 4 ঘণ্টা চিনেমা চোৱাৰ অভ্যাস কৰি দিছে ভাই আদিত্য ধাৰে এনেকুৱা লাগিছে যেন 5 ঘণ্টা হোৱা হ'লেও একো মতলবেই নাছিলে 1%টো বৰিং নহয় ভাবক না আপোনালোকে ইমান দীঘলীয়া চিনেমা এখন বৰিং পাইছে নেকি আগতে ৱেব ছিৰিজ চাই আমি কেতিয়াবা ব'ৰ পাই যাওঁ কিন্তু এখন 4 ঘণ্টা চিনেমা আপোনালোকে 1%টো বৰিং নাপায় মই কচম বহুত এনজয় কৰিলোঁ চিনেমাখন হেডছ অফ টু ধুৰন্ধৰ আৰু হেডছ অফ ধুৰন্ধৰ টিম চেলিউট আদিত্য ধাৰ মই কৈছোঁ নহয় মোৰ লাইফৰ বহুত ডাঙৰ এখন চিনেমা চালোঁ যিখিনি মই মানে এক্সপিৰিয়েঞ্চ মানে মই ক'ব নোৱাৰোঁ যিমান চিনেমাখনৰ গুণ গাম সিমানেই চিনেমাখনৰ কাৰণে কম হ'ব যিমান পাৰে সোনকালে এক্সপিৰিয়েঞ্চ কৰি লওক ছ'চিয়েল মিডিয়াত নহ'লে বিভিন্ন ধৰণৰ ইয়াতে হাৱা উৰি আছে যিখিনি আপোনালোকৰ কাণত পৰিব যিখিনি হয়তো অকণমানৰ কাৰণে হ'লেও স্পইলাৰ হৈ যাব পাৰে আৰু এটা কথা কৈ দিছোঁ বাৰে চাহাবৰ নামত ইয়াতে বহুতো ছ'চিয়েল মিডিয়াত ডাঙৰ ডাঙৰ ধিণ্ডাৰা পিটোৱা আছিলে কিন্তু আদিত্য ধাৰে একদম এটা ভাল কাম কৰিলে কি ইয়াতে একো বাদ দিয়ক সলমান খান মানে আৰু ইমৰান হাছমি যদি ভাবি আছিলে নাই বাকী আপোনালোকে এইটো স্পইলাৰ নহয় বাকী আপোনালোকে চিনেমাত চাই গম পাই যাব মুঠতে মই মানে পাগলা হৈ গৈছোঁ আৰু চিনেমাখন চাই পেলাই ঠিক আছে তো এতিয়ালৈ বাই বাই আৰু বাছ একো নকওঁ আৰু বাই বাই